নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালৈ স্বাগতম। আজি আমি সপ্তম শ্ৰেণীৰ ২ নম্বৰ অধ্যায় ভগ্নাংশ আৰু দশমিকৰ অনুশীলনী 2.1ৰ 9, 10 আৰু 11 এই তিনিটা প্ৰশ্ন আজি আমি আলোচনা কৰিম। তেনেহলে আহাচোন 9 নম্বৰ প্ৰশ্নত কি আছে আমি চাওঁ। চোৱা 9 নম্বৰত কি আছে, এজন মানুহৰ হাতত কি আছে 200 টকা আছিল। তাৰে 1/৫ তেওঁ বাছৰ ভাড়া হিচাপে দিলে। তেওঁৰ হাতত আছিলে মুঠ 200 টকা আৰু তাৰে 1/৫ মানে 5/1 1/5 1/5 কি কৈছে 1/৫। তেওঁ কি কৰিলে বাছৰ ভাড়া দিলে। মানুহজনৰ হাতত এতিয়া কিমান টকা থাকিল সেইটো আমাক উলিয়াব দিছে। এতিয়া আমি ইয়াতে কি কৰিম, প্ৰথমতে মানুহজনৰ হাতত মুঠ টকা কিমান আছিলে 200 টকা আছিলে, হয় ন? সেইটো আমি লিখিম। সলিউশন মানুহজনৰ হাতত মুঠ টকা আছিল কিমান 200। মানুহজনৰ হাতত মুঠ টকা আছিল কিমান 200। তাৰে তেওঁ কি কৰিলে বাছৰ ভাড়া দিলে। তাৰে তেওঁ বাছৰ ভাড়া দিলে, কিমান দিলে 1/৫ অৰ্থাৎ 5/1। ঠিক আছে, এইখিনি তেওঁ দিছিলে। গতিকে তেওঁ মুঠ ভাড়া দিলে কিমান হ'ব 200ৰ ইমানখিনি অংশ তেওঁ মুঠ ভাড়া দিলে। গতিকে এইটো কি হ'ব 200 পূৰণ 1/5, হয়নে? 200 পূৰণ 1/5 হ'ল। চ' এতিয়া 5টো আমি এইটো এবাৰ আৰু এইটো কিমান হ'ব 40 বাৰ, অৰ্থাৎ 40 টকা তেওঁ কি কৰিলে ভাড়া দিলে। 40 টকা তেওঁ ভাড়া দিলে। গতিকে এই যে টকাটো ভাড়া দিলে, ইয়াৰ লগত মুঠ টকাটো আমি বিয়োগ কৰিলে কি পাম, তেওঁৰ হাতত কিমান জমা আছে সেইখিনি টকা আমি উলিয়াব পাৰিম। গতিকে মানুহজনৰ হাতত জমা থাকিব, মানুহজনৰ হাতত জমা থাকিব কিমান 200 - 40 অৰ্থাৎ 160 টকা, 160 টকা তেওঁৰ কি হ'ব এইখিনি টকা জমা থাকিব। এইখিনি টকা তেওঁৰ জমা থাকিব। ঠিক আছে, নেক্সট এতিয়া আমাৰ 10 নম্বৰ প্ৰশ্নটোত চোৱা। খুব দীঘলীয়া প্ৰশ্ন এটা, হয়নে? চ' ইয়াতে কি দিছে, ৰঞ্জুহঁতৰ ঘৰত থকা দুটা পানীৰ টেংকিত, ৰঞ্জুহঁতৰ ঘৰত দুটা পানীৰ টেংকি আছে আৰু সেই পানীৰ টেংকিত পুৱাৰ ভাগত প্ৰতিটোতে 500 লিটাৰকৈ পানী আছিল। পুৱাৰ ভাগত প্ৰতিটোতে দুটাতে 500 লিটাৰকে পানী আছিল। এটা টেংকিৰ ইমান অংশ পানী গা ধোৱা আৰু কাপোৰ ধোৱা কামত খৰচ হ'ল আৰু আনটো টেংকিৰ কি হয় ইমানখিনি অংশ পানী ৰান্ধা বঢ়া কামত খৰচ হ'ল। এতিয়া দুয়োটা টেংকিৰ মুঠতে কিমান পানী জমা
থাকিব সেইটো আমাক উলিয়াব দিছে চোৱা মন কৰিবা ইয়াতে কি দিছে যে দুটা টেংকি আছে ঠিক আছে দুটা টেংকি দুটাতে পুৱাই 500 লিটাৰ অৰ্থাৎ মুঠ 1000 লিটাৰ দুটাতে থাকে আৰু প্ৰথমটো টেংকিৰ ইমানখিনি অংশ গা ধোৱা কাপোৰ ধোৱাত খৰচ হ'ল ঠিক আছে আৰু দ্বিতীয়টো তোমাৰ কি হৈছে দ্বিতীয়খিনিত তোমাৰ ৰন্ধা বঢ়া কামত অন্যান্য এইবিলাক কামত কি হয় ইমানখিনি অংশ খৰচ হৈছে এতিয়া আমাক কি কৈছে যে দুটা টেংকিৰ মুঠ কিমান খৰচ হ'ল হেতু আমি উলিয়াব লাগিব আৰু সেই মুঠ টেংকি দুটাৰ খৰচ হোৱা মানটোৰ লগত পুৱা যিমান আছিল অৰ্থাৎ 500 দুটা মিলি কিমান আছিল 1000 আছিল হেতুৰ লগত মাইনাস কৰিলে আমাৰ থাকি যোৱা পানীৰ পৰিমাণটো ওলাব তেনেহলে আহাছো আমি এটো কৰো দুয়োটা পানীৰ টেংকিত মুঠ পানী আছিল কিমান 500 প্লাস 500 দুটা মিলি কিমান হ'ব 1000 লিটাৰ 1000 লিটাৰ পানী আছে 1000 লিটাৰ পানী আছে দুটা মিলি এতিয়া প্ৰথম টেংকিৰ পানী খৰচ হ'ল প্ৰথম টেংকিৰ পানী খৰচ হ'ল কিমানখিনি 5/3 অংশ আৰু সেকেন্ডটো 4/1 অংশ 5/3 অংশ খৰচ হ'ল ঠিক আছে এইখিনি খৰচ হ'ল গতিকে প্ৰথম টেংকিৰ মুঠ পানী খৰচ হ'ল কিমান 500 3/5 অৰ্থাৎ এটো কিমান হ'ব 500 into 3/5 5 এৰ এটো এবাৰ এটো 100 বাৰ অৰ্থাৎ কিমান হ'ব এটো 300 লিটাৰ প্ৰথম টেংকিৰ খৰচ হ'ল 300 লিটাৰ পানী খৰচ হ'ল এতিয়া আমি নেক্সট যাব লাগিব দ্বিতীয়খন দ্বিতীয় টেংকিৰ পানী খৰচ হ'ল কিমান 4/1 অংশ গতিকে দ্বিতীয় টেংকিৰ মুঠ পানী খৰচ হ'ল কিমান 500 into 1/4 so 4 এৰে এটো এবাৰ 125 অৰ্থাৎ ইমানখিনি লিটাৰ গতিকে দুটা টেংকিৰ মুঠ পানী খৰচ হ'ল কিমান প্ৰথমতে পালো প্ৰথমটো 300 আৰু এটো 125 equal 425 লিটাৰ এইখিনি খৰচ হ'ল এতিয়া গতিকে দুটা টেংকিত জমা থাকিব
দুটা টেংকিত জমা থাকিব কিমান জমা থাকিব এতিয়া 1000 minus 425 equal 575 লিটাৰ ইমানখিনি কি হ'ব জমা থাকিব সো এইটোৱে হ'ল ইয়াৰ উত্তৰটো ঠিক আছে নেক্সট আমি 11 নম্বৰ প্ৰশ্নটো চাও ইয়াতে দিছে যে এটা কেকৰ ইমান অংশ ববিতাই খাবলৈ ললে তেনেতে ককায়েক আহি তাইৰ ভাগৰ পৰা ইমান অংশ থপিয়াই নিলে ববিতাই কেকটোৰ কিমান অংশ খাবলৈ পাব তাই ইয়াৰ কিমানখিনি অংশ খাবলৈ পাব হেতু আমাক উলিয়াব দিছে এতিয়া আমি এইটো এনেকৈ লিখিম ববিতাই খাবলৈ কিমান লৈছিলে খাবলৈ ললে কিমানখিনি 1/4 অংশ হয় না এইখিনি অংশ লৈছিলে যিমানখিনি আছিল এই গোটেইখিনি ইমানখিনি অংশ তাই খাবলৈ ললে কিন্তু ককায়েকে কি কৰিলে সেইখিনি আকৌ ইমানখিনি অংশ থপিয়াই নিলে ককায়েকে নিলে কিমান ইমানখিনিৰ 2/5 অংশ ঠিক আছে গতিকে ইয়াৰ পৰা কি উলাব পাৰিব 1/4 into 2/5 সো ইয়াতে আমি 2 টো 4 টো কাটিব পাৰিম কিমান পালো 1/10 তাৰ মানে ইমানখিনি অংশ ককায়েকে কি কৰিলে আকৌ তাৰেও কাঢ়ি নিলে এতিয়া আমাক উলিয়াব যে ববিতাই কেকটোৰ কিমান অংশ খাবলৈ পালে এতিয়া কি কৰিম কিমান অংশ খাবলৈ নিয়াটো হ'ব তাই যিমানখিনি লৈছিলে ঠিক আছিল যিমানখিনি লৈছিলে তাৰ পৰা এইখিনি আমি মাইনাস কৰিব লাগিব এতিয়া সোৱা কথাটো এনেকুৱা ধৰা হল এইটো আছিল গুটে কেকটোৰ অংশ হয় না গুটে কেকটোৰ অংশ বা ইয়াক মই এনেকেও বুজাব পাৰো তোমালোকক ধৰা হল কেকটোৰ অংশ আছিল এইটো তাই এটা ভাগ লৈছে 1 2 3 4 এই চাৰিটা ভাগ তাই এটা ভাগহে ললে এইটো হল 1/4 অংশ কিন্তু ককায়েকে কি ললে এইখিনিও আকৌ 5 ভাগৰ 2 অংশটো লৈছে কি লৈছে 5 ভাগৰ 2 অংশ গতিকে ইয়াতে যদি আমি 1 2 3 4 5 পাঁচটা ভাগ কৰিছো পাঁচটা ভাগৰ আকৌ তাই হি দুটা অংশ লৈছে থাকিল কিমান এই অংশটো হয় ন সেই কথাটো আমাক কৈছে গতিকে বাকি এইখিনি যদি আমি পাঁচটা ভাগত ভাগ কৰো ইয়াতে টোটাল কিমানটা হল টোটাল হল ইয়াতে তোমাৰ 20টা অংশ হৈছে তাৰে তাই ভাগ পালে কিমান অৰ্থাৎ এইটো আমাৰ উত্তৰ আহিব লাগিব কি হ'ব 20 ভাগৰ 3 ভাগহে তাই খাবলৈ পাব গতিকে এতিয়া নেক্সট আমি উলিয়াব লাগিব যে ববিতাই খাবলৈ পাব গতিকে ববিতাই খাবলৈ পাব কিমানখিনি 1/4 minus 1/10 এইখিনি অংশ এতিয়া আমি 4 আৰু 10 লসাগু উলালে 2 5 2 পূৰণ 2 4 4 পূৰণ 5 কিমান হল 20 হল গতিকে ইয়াতে তলত কি আহিব 20 আৰু এইটো কেইবাৰ যায় 4 দে 5 বাৰ হয় নহয় এইটো 5 হল মাইনাস 10 টো কেইবাৰ যায় 2 বাৰ সো এনসারটো কিমান হল 3/20 সোৱা মই যেটো তোমাক আগতে উলিয়াই দিলু এইখিনি অংশ তাই খাবলৈ পাব তাৰ উত্তৰ লগত আমাৰ এইখিনিও মিলিছে গতিকে এইখিনি অংশহে ববিতাই খাবলৈ পাব সো এইটোৱে আছিল এই 11 নম্বৰ প্ৰশ্নটোৰ উত্তৰ
আজি আমি এইখিনি মই তোমালোকক বুজাই দিলো আশা কৰিছো তোমালোকে যিখিনি বস্তু মই বুজাই দিছো ভালকে বুজি পাইছা ঘৰত প্ৰেক্টিচ কৰিবা ধুনীয়াকে বহিত লিখি লবা নমস্কাৰ ধন্যবাদ